বিশ্বাসঘাতক ৰাঘৱ ড্ৰাইভাৰে হিচাপ কেতিয়াও ঘটাই নলয় এইয়া ৰাঘৱ যতীন বৰাৰ এখন খুব জনপ্ৰিয় মুভি নামটো কি ৰাঘৱ হয়তো বহুতে চাইছে আৰু হয়তো বহুতে চোৱাও নাই তো যি কি নহওক ভাই লোক মই এই চিনেমাখনৰ বিষয়ে মই সকলো কথা আলোচনা কৰিম মানে কি এই চিনেমাখনত কোনে ৰাইটিং কৰিছে কোনে লিখিছিল মানে ডাইৰেক্টৰ কোন হয় এণ্ড টপ কাষ্টাৰ কোন মানে কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে চ' উই উইল ডিছকাছ এভৰিথিং ইন দিছ ভিডিঅ' ঠিক আছে তো তাৰ আগতে ভাই লওক তাৰ আগতে চাই লওক এই চিনেমাখনৰ মানে কি কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰাঘৱ চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰাঘৱ আস্কুটি দিব জানো এই মেট্ৰিক ফেল ড্ৰাইভাৰে নিজৰ ইজ্জত ফেল কৰাব নোৱাৰে জেন একেবাৰে চিনেমাৰ হিৰোইহে ফাইট কৰিছে হিৰোইনজনী তুমি হোৱা হ'লে বেয়া নাছিল বিয়া পাতিবি তাকো এম.এ. পঢ়া ছোৱালী তই বৰ বেছি সপোন দেখিছ নেকি ৰূপলৈ পঠিয়াব লাগে গেলা নৰ্দমা নে ডাইৰেক্ট চিতা এই পৃথিৱীত তই মোক এটা নিমিলা অংক কৰি এৰি থৈ গৈছিলি দেউতা কিন্তু চকু পানীতে এইটো জীৱনটো শেষ নহয় কেতিয়াবা আহি ভুমুকি মাৰে জীৱনটো এই আউটডেটেড ঘৰত মই নোসোমাওঁ দেই এই আউটডেটেড ঘৰৰ মানুহৰ খং উঠিলে ডেথ চাৰ্টিফিকেট বেগ ডেটতো ইছ্যু নহয় বিশ্বাসঘাতক মাজে সময় মায়াবোৰ কি ডাইলগ দি থাকে ব্ৰেইনৰ ষ্টেৰিং নুঘূৰা হৈ যায় কিবা অনবৰতে যিয়ে টকাৰ মোনাখন লৈ নিজকে ৰজা বুলি ভাবি ঘূৰি সিহঁত আচলতে দানৱ হয় আৰু দয়া মৰমৰ মোনাখন যি অনবৰতে কান্ধত কঢ়িয়াই লৈ ফুৰে ৰাঘৱ ড্ৰাইভাৰে হিচাপ কেতিয়াও ঘটাই নলয় তো ভাই লওক সেয়া ট্ৰেইলাৰ চোৱা হৈ গ'ল তো এতিয়া চাই লওক মানে কি এই চিনেমাখনত মানে কি ৰাইটিং কোনে কৰিছে কোনে লিখিছে মানে এণ্ড ডাইৰেক্টৰ কোন হয় এণ্ড টপ কাষ্টাৰ কোন তো চাই লওক এভৰিথিং ইন ডিটেইলছত তো চাই লওক তো এই চিনেমাখনৰ আপোনাৰ ইনিচিয়েল ৰিলিজ হৈছিল মানে কি এই চিনেমাখন ৰিলিজ হৈছিল আপোনাৰ কিমান 27 অক্টোবৰ 2023 চনতে ৰিলিজ হৈছিল ৰাঘৱ তাৰপিছত ডাইৰেক্টৰ আছিল যতীন বৰা বক্স অফিচ টোটেল ইনকাম কৰিছিল বক্স অফিচৰ পৰা আপোনাৰ মানে কি 0.65 crore মানে 1 কোটি টকাও নহয় বহুত কম টকা ইনকাম কৰিছিল 0.65 crore ঠিক আছে তো যি কি নহওক তাৰপিছত প্ৰডিউচাৰ হ'ল মানে কি যতীন বৰাই হয় প্ৰডিউচাৰ মানে এইখন চিনেমাৰ প্ৰডিউচাৰ যতীন বৰা ৰানিং টাইম মানে কিমান সময় আছিল এই চিনেমাখন মোটামুটি 1 ঘণ্টা 58 মিনিট মোটামুটি 2 ঘণ্টা বুলি ক'ব পাৰি 1 ঘণ্টা 58 মিনিটৰ চিনেমা তাৰপিছত মিউজিক কৰিছিল জুবিন গাৰ্গে ঠিক আছে চ' এইখিনি আছিল আপোনাৰ মানে কি আপোনাৰ এইখন তো বাকী মানে এতিয়া চাই লওক বলক মানে কি এই চিনেমাখনৰ ৰাঘৱ চিনেমাখনৰ মানে কি কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে 1 by 1 ইন ডিটেইলছত মানে দ্য টপ কাষ্টাৰ অফ দ্য মুভি ৰাঘৱ বলক গাইজ চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি ৰাঘৱ তো ৰাঘৱ এই চিনেমাখনৰ যদি আপুনি কাষ্টিং চাবলৈ যায় মানে কি এই চিনেমাখনৰ টপ কাষ্টাৰ বুলি ক'লে তো নাম্বাৰ 1ত আছে আপোনাৰ এইটো নিশিতা গোস্বামী
নিশিতা গোস্বামী তাৰপিছত আছে আপোনাৰ যতীন বৰাই ৰাঘৱ নামেৰে কাষ্টিং কৰিছে এই চিনেমাখনত ৰাঘৱ চিনেমাখনত যতীন বৰা তাৰপিছত আছে আপোনাৰ কোন সুমি বৰা জানে আৰু সুমি বৰা সেই আৰু এজন মানে কি অসমৰ এজন মানে কি আপোনাৰ সেই কমেণ্টত জনালে হ'ল সুমি বৰাৰ বিষয়ে আপুনি কি ভাবে তো যি কি নহওক ভাই লওক সুমি বৰা তাৰপিছত আপোনাৰ এইটো আছে আপোনাৰ মৃদুলা বৰুৱা তাৰপিছত আছে আপোনাৰ এইটো হিৰণ্য ডেকা তাৰপিছত আছে বিভূতি ভূষণ এণ্ড দ্য লাষ্ট ওৱান আছে আপোনাৰ কি জিভিতেশ মজুমদাৰ চ' ভাই লোক এইকেইজন আছিল মানে কি আপোনাৰ এই ৰাঘৱ চিনেমাখনৰ টপ কাষ্টাৰ মানে কি দ্য টপ কাষ্টাৰ অফ দ্য মুভি ৰাঘৱ বাকী তো বাকী আৰু কমনো কি ভাই লোক তো বাকী এইখন চিনেমা বৰ্তমান কোনে চালে আৰু কোনে চাই ভাল পালে চ' লেট মি ন' ইন দ্য কমেণ্ট বক্স আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম তো আপুনি কমেণ্ট কৰি জনালে হ'ল ইন দ্য কমেণ্ট বক্স ঠিক আছে তো যি কি নহওক ভাই লোক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে চ' যোৱাৰ আগতে মানে কি এটা এই লাইক কৰি দিব টু লাইক এণ্ড डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल तो हे मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो